Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাস 7 অৰ আসামিছৰ 3 নম্বৰ চেপ্টাৰ ঐতিহ্যৰ পম খেতি এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰ কিটা অতি ছুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে অতি সহজতে বুজি পোৱা আৰু তোমালোকে অতি সহজে শিকিব পাৰা। সো ভিডিঅ'টো লাষ্ট লৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কোৱেশ্চন কিটা লৈ আগবাঢ়ো। প্ৰথমতে ষ্টুডেন্টস তোমালোকে চেপ্টাৰটো প্ৰশ্ন উত্তৰ কিটা কৰাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহলে প্ৰশ্ন উত্তৰ কিটা অতি সহজতে বুজি পাবা আৰু এনেকুৱা ধৰণৰ যিকেইটা 1 মাৰ্কৰ আৰু এনেকৈ এমসিকিউ টাইপৰ কোৱেশ্চন আছে এইকেইটা তোমালোকে অতি সহজতে কৰিব পাৰিবা। সো চোৱা 1 নম্বৰ কোৱেশ্চনটো চোৱা, তলত দিয়া প্ৰশ্ন উত্তৰটো শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মানে এটা কোৱেশ্চন দিয়া আছে, কোৱেশ্চনটোৰ পৰা তলত এনসাৰ দিয়া আছে কিন্তু অপচন ওয়াইজ দিয়া আছে, অপচন ওয়াইজৰ পৰা যেটো শুদ্ধ অপচন হয় শুদ্ধ অপচনটো বাছি উলিয়াই ওচৰত থকা বাকসটো থকা বৃত্তটো পূৰ কৰিব লাগে যেটো শুদ্ধ হয়। ঠিক আছে, সো প্ৰথমতে কোৱেশ্চনটো চোৱা, প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল। এটো ইম্পৰ্টেন্ট হয়। প্ৰথম অপচন দিয়া আছে ৰজা পৃথু, তাৰ পিছৰ অপচন দিয়া আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, তাৰ পিছৰ অপচন দিয়া আছে লাচিত বৰফুকন আৰু তাৰ পিছৰ অপচন দিয়া আছে আনন্দৰাম বৰুৱা। সো ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব? শুদ্ধ অপচনটো হ'ব আনন্দৰাম বৰুৱা। সো যেটো শুদ্ধ অপচন হয় হেতু তোমালোকে এনেকৈ বৃত্তটো পূৰ কৰি দিবা। তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন 2 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তাৰে প্ৰথম কোৱেশ্চনটো দিয়া আছে কামৰূপ নগৰ কোনটো নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? উত্তৰ হ'ব কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ'ল পুষ্পভদ্ৰা। ঠিক আছে, তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখন নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? উত্তৰ হ'ব কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ'ল মণিকৰ্ণেশ্বৰ। পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত। ঠিক আছে, সো প্ৰথমতে তোমালোকে কোৱেশ্চনটো কি কৈছে এটো পঢ়ি লৈ বুজি তাৰ পিছত এনসাৰটো কৰিবৰ কাৰণে চেষ্টা কৰিবা। এনেকৈ হলে তোমালোকে অতি সহজতে কোৱেশ্চনটোৰ মতে এনসাৰটো কৰিব পাৰিবা। যেনেকৈ তুমি ধৰি লোৱা এটো কোৱেশ্চনত কি সুধিছে যে কানাই বৰশী বোৱা শিলালিপিত থকা পাহাৰখনৰ নাম কি? প্ৰথমতে পাহাৰখনৰ নাম লিখিব লাগে, তাৰ পিছত সুধিছে আকৌ পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত। ঠিক আছে, দুটা কোৱেশ্চন সুধিছে আৰু এনসাৰটো দুটা কৈ দিব লাগে। প্ৰথমটো চোৱা, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি হ'ল মণিকৰ্ণেশ্বৰ। ঠিক আছে, আৰু ক'ত অৱস্থিত কৈছে? পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? উত্তৰ পাৰত অৱস্থিত। ঠিক আছে, তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিলে? আনসাৰ হ'ব ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিলে। ঠিক আছে, উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিলে। তাৰ পিছত নেক্সট কোৱেশ্চন, শ্ৰী সূৰ্য পাহাৰ ঐতিহ্য কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? আনসাৰ হ'ব শ্ৰী সূৰ্য পাহাৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। তাৰ পিছত নেক্সট কোৱেশ্চন, কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিলে? আনসাৰ হ'ব কামৰূপৰ ৰজা পৃথুৱে বখতিয়াৰ খিলিজি নামৰ তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিলে। ইয়াত বখতিয়াৰ খিলিজি কোন হয়? বখতিয়াৰ খিলিজি এজন তুৰ্কী সেনাপতি আছিলে যাক কামৰূপ ৰজা পৃথুৱে পৰাস্ত কৰিছিলে। তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন, আলোচনা কৰি কোৱা আৰু লিখা। তাৰে প্ৰথম কোৱেশ্চন দিয়া আছে ঐতিহ্যই কি কি দিশ সামৰি লয়? এনসাৰ হ'ব চোৱা, পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি আচাৰ অনুষ্ঠান শিল্প সাহিত্য আৰু স্থাপত্য ভাস্কৰ্যক ঐতিহ্যই সামৰি লয়। ইয়াৰ উপৰিও জ্ঞান প্ৰযুক্তি ভাষা খাদ্য সাজপাৰ আদিও ঐতিহ্যৰ অন্তৰ্ভুক্ত। তাৰ পিছত নেক্সট কোৱেশ্চন চোৱা, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? এনসাৰ হ'ব ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আমি নিজৰ ভাষা সংস্কৃতি আৰু ৰীতি নীতিসমূহ নিষ্ঠাৰে পালন কৰাৰ লগতে ঐতিহাসিক স্থানসমূহৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। সো ঐতিহ্যৰ প্ৰতি আমি সন্মান কেনেকৈ প্ৰদৰ্শন কৰিব পাৰোঁ? ঐতিহ্যৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে ভাষা, তাৰ পিছত সংস্কৃতি আৰু ৰীতি নীতিসমূহ আমি নিষ্ঠাৰে পালন কৰিব লাগিব আৰু ঐতিহাসিক বস্তুবোৰ সুৰক্ষা কৰিব লাগিব। অতীতৰ এই গৌৰৱময় পৰিচয়ক আঁকোৱালি লৈ নতুন প্ৰজন্মৰ মাজত সজাগতাৰ সৃষ্টি কৰাটোৱে ইয়াৰ প্ৰতি জনোৱা প্ৰকৃত শ্ৰদ্ধা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? আনসাৰ হ'ব ঐতিহ্যৰ ৰক্ষণাবেক্ষণৰ বাবে আমি ঐতিহাসিক স্থানসমূহ পৰিষ্কাৰ কৰি ৰখা আৰু স্মৃতিচিহ্নসমূহ
ক্ষতিসাধন নকৰাটো জৰুৰী। চৰকাৰ আৰু ৰাইজৰ যুটীয়া প্ৰচেষ্টাৰে এইবোৰ সংৰক্ষণ আৰু নতুন প্ৰজন্মক ইয়াৰ গুৰুত্ব বুজাই দিয়াটো প্ৰধান উপায়। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যন দি আছে চমুটোকা লেখা। প্ৰথম চমুটোকাটো আছে দুৰ্জেয়া নগৰ। ইয়াত হ'ব চমুটোকাকেইটা চাবা, একেবাৰে ইজি সৰু সৰুকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে অতি সহজতে শিকিব পাৰা। চোৱা, প্ৰাচীন কামৰূপৰ পাল বংশৰ ৰজা ৰত্নপালে একাদশ শতিকাত উত্তৰ গুৱাহাটীত নিজৰ ৰাজধানী স্থাপন কৰিছিল। ইয়াৰ পাহাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰে আগুৰি থকাৰ বাবে এই নগৰখন শত্ৰুৰ বাবে দুৰ্ভেদ্য আছিল। শত্ৰুৱে সহজে জয় কৰিব নোৱাৰা এই সুৰক্ষিত ভৌগোলিক অৱস্থানৰ বাবেই ইয়াৰ নাম দুৰ্জেয়া নগৰ হৈছিল। চ' গাঁওখনৰ নাম কিয় এনেকৈ দুৰ্জেয়া নগৰ হৈছিলে, ক'ৰ পৰা দুৰ্জেয়া নগৰ আহিছে এইটো চোৱা। প্ৰথমতে কৈছে যে প্ৰাচীন কামৰূপ ৰজা পাল বংশৰ ৰজা ৰত্নপালে একাদশ শতিকাত উত্তৰ গুৱাহাটীত নিজৰ ৰাজধানী স্থাপন কৰিছিলে। পাল বংশৰ ৰজা আহি প্ৰথমতে কি কৰিছিলে, একাদশ শতিকাত উত্তৰ গুৱাহাটীত আহি নিজৰ ৰাজধানী স্থাপন কৰিছিলে। সেই জেগাখন কি আছিলে, পাহাৰ পৰ্বত নদীৰে আগুৰি আছিলে। ঠিক আছে, সেইকাৰণে বেলেগ শত্ৰু আহি তাত আক্ৰমণ কৰিব নোৱাৰিছিলে, আৰু যিহেতু আক্ৰমণ কৰিব নোৱাৰিছিলে সেইকাৰণে বহুত সুৰক্ষিত জেগা আছিলে। সেইকাৰণে জেগাখনৰ নাম কি হৈছিলে, দুৰ্জেয়া নগৰ হৈ পৰিছিলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, শ্ৰীসূৰ্য পাহাৰ। এইটো হ'ব শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এক ঐতিহাসিক প্ৰত্নতান্ত্ৰিক স্থান। ই হিন্দু, বৌদ্ধ আৰু জৈন এই তিনি ধৰ্মৰ এক বিৰল মিলনভূমি হিচাপে জনাজাত। চ' ষ্টুডেণ্টছ, সেইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট, যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে কিউআৰটো স্কেন কৰিব পাৰা। স্কেন কৰি তোমালোকে মোক ছাপোৰ্ট কৰিব পাৰা। তোমালোকৰ সৰু এটা ছাপোৰ্ট মোৰ কাৰণে ডাঙৰ মটিভেশ্যন হয়। চ' যদি তোমালোকে বিচাৰা তেনেহ'লে ছাপোৰ্ট কৰিব পাৰা। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 5 দিয়া আছে, তলত দিয়া শব্দকেইটা চোৱা। ইয়াত কি দিয়া আছে চোৱা, প্ৰথমতে দিয়া আছে ঋণ, ৰণ, পুৰণি, পূৰ্ণিমা, মণিকেশ্বৰ, ঘোষণা, আকৰ্ষণ, প্ৰাণ, কৃপণ। ঠিক আছে, তাৰপিছত চোৱা কি লিখি দিছে, এই শব্দবোৰ বানানত প্ৰতিটো মূৰ্ধন্য ব্যৱহাৰ হৈছে। শব্দত মূৰ্ধন্য কেতিয়া হয় তাৰ কিছুমান নিয়ম আছে, নিয়মবোৰ জানো আহা। চ' কৈছে যে এইকেইটা যিকেইটা শব্দ তোমালোকে পঢ়িছা, এই শব্দবোৰত মূৰ্ধন্য ব্যৱহাৰ কৰা হৈছে। চ' মূৰ্ধন্য কেতিয়া ব্যৱহাৰ কৰা হয় তাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। নিয়মকেইটা চোৱা, তলত উল্লেখ কৰিছে মূৰ্ধন্য ব্যৱহাৰ কৰাৰ নীতি নিয়ম বা বিধি। ঠিক আছে, চ' নিয়মকেইটা কি হ'ব চোৱা। প্ৰথমতে নিয়ম দিছে ৰি, ৰ আৰু মূৰ্ধন্যৰ পিছত মূৰ্ধন্য হয়। মনত ৰাখিবা, ৰিৰ সলনি ৰিকাৰ, ৰৰ সলনি ৰেভ আৰু ৰকাৰৰ সলনি ৰকাৰ থাকিলে কি হ'ব, থাকিলেও মূৰ্ধন্য নহয়। ঠিক আছে, এনেকৈ আৰু কেইটামান এনেকৈ চোৱা উদাহৰণ দিয়া হৈ আছে। ৰিৰ পিছত ঋণ, তৃণ, ঘৃণা, মৃণাল, মৃন্ময় আদি এনেকৈ উদাহৰণ দিয়া আছে। ঠিক আছে, তোমালোকে উদাহৰণ গোটেইকেইটা পঢ়িবা। তাৰপিছত চোৱা, তাৰপিছত দিয়া আছে নেক্সট খ নম্বৰ দিয়া আছে ৰিৰ আৰু মূৰ্ধন্যৰ পিছত স্বৰবৰ্ণ আৰু স্বৰ চিহ্ন থাকিলেও মূৰ্ধন্য হয়। ইয়াৰ আখৰ যুক্তি বা বৰ্ণ বিন্যাস কৰি চালেও এই বিধিৰ সূত্ৰবোৰ সহজতে বুজিব পাৰি। এইকেইটা তোমালোকে পঢ়িবা। আচলতে এইকেইটা নিয়ম দিয়া আছে, প্ৰথমতে ক, তাৰপিছত খ, তাৰপিছত গ, এনেকৈ নিয়ম দিয়া আছে। নিয়ম নত্যবিধিৰ নিয়ম। নত্যবিধি মানে হৈছে আমি মূৰ্ধন্য ক'ত ব্যৱহাৰ কৰোঁ, কোনকেইটা আখৰ পাছত হ'লে বা কোনকেইটা আখৰ আগত হ'লে এইটো ব্যৱহাৰ কৰা হয় তাৰ কিছুমান নিয়ম দিয়া হৈ আছে। তোমালোকে এইকেইটা পঢ়িবা। ঠিক আছে, এক্সামত আহিব পাৰে আৰু এনেকুৱা ধৰণৰ তোমালোকে এক্সামো আহিব। এনেকৈ তোমাৰ এক্সাম্পলৰ পৰা সুধিব পাৰে যে প্ৰণাংগন বা চিত্ৰাংকন ইয়াত মূৰ্ধন্য কিয় হৈছে, তোমালোকে সেইটো লিখিব লাগিব। ঠিক আছে, ক বৰ্গৰ আগত থকাৰ বাবে দন্তন্য মূৰ্ধন্য হৈছে, এনেকৈ লিখিব লাগিব। ঠিক আছে, তাৰপিছত চোৱা মূৰ্ধন্য ব্যৱহাৰৰ নিয়ম বা নত্যবিধি কিছু কিছু ক্ষেত্ৰত প্ৰযোজ্য নহয়, আৰু কেতিয়াবা কেতিয়াবা এনেকৈ নত্যবিধি যিটো নেকি মূৰ্ধন্য ব্যৱহাৰৰ নিয়ম এইটো কেতিয়াবা এইটো প্ৰযোজ্য নহয়। কেতিয়াবা যিকেইটা নিয়ম দিয়া হৈছে ওপৰত সেইকেইটা নিয়ম মতে নচলে। যেনেকৈ প্ৰথম 1 নম্বৰটো চোৱা, অসমীয়া থলুৱা শব্দবোৰৰ ক্ষেত্ৰত নত্যবিধিৰ নিয়ম প্ৰযোজ্য নহয়। যেনে ৰইনা, ফেৰিঙি, গেৰিকণী, বৰানী, বৰুৱানী, ডাক্তৰানী, তাৰানী। ঠিক আছে, এইকেইটাত কি হ'ব, থলুৱা কথা বতৰা হয় কাৰণে ইয়াত কি হয়, নত্যবিধিৰ নিয়মটো চেঞ্জ নহয়। ঠিক আছে, নত্যবিধিৰ নিয়ম মানি নচলে। এনেকৈ আৰু কেইটামান দিয়া হৈ আছে, এইকেইটা তোমালোকে পঢ়িবা।
তাৰপিছত চোৱা নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয় যেনেকৈ এইকেইটা কি হৈছে স্বাভাৱিকতে হয় এইকেইটা কোনো না নিয়ম মানি চলে না বেলেগ কিবা হয় এইকেইটাত কোনো নিয়ম নোহোৱাকৈ এইকেইটাত কি হয় মূৰ্ধন্য নহয় যেনেকৈ বাণিজ্য বণিক গুণ কণ পণ পানী শোষিত চিকন যদি তোমালোকৰ কুৱেশ্যন আহে বাকীকেইটা কুৱেশ্যনৰ লগতে এনেকৈ ইয়াৰ পৰা যিকোনো এটা দিব পাৰে চ' তোমালোকে এইকেইটা চাই যাবা যিকেইটা নেকি নেচাৰেলি হয় এইকেইটাত কোনো নিয়ম নোহোৱাকৈ মূৰ্ধন্য নহয় ঠিক আছে তাৰপিছত 6 নম্বৰ কুৱেশ্যন চোৱা তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে লিখা ৰাণী প্ৰাংগণ শ্ৰেণী মৃণাল আকৰ্ষণ কৃষাণু ৰাৱণ গ্ৰাহনী ঠিক আছে ওপৰত আৰু বহুতকেইটা এক্সাম্পল দিয়া হৈ আছে এইকেইটা তোমালোকক ইয়াত দিয়া নাই যিকেইটা এইকেইটা ইয়াত দিয়া হৈ আছে তোমালোকে যদি এইকেইটাও শিকা তেনেহ'লেও তোমালোকে নিয়মকেইটা অতি সহজতে মনত ৰাখিব পাৰিবা চ' এইকেইটা শিকাৰ লগতে তোমালোকে নিয়মকেইটাও পঢ়িবা প্ৰথমটো চোৱা ৰাণীত কি হৈছে ৰাণীত ৰিৰ পিছত মূৰ্ধন্য হোৱাৰ ৰি আৰু ৰি ৰ মূৰ্ধন্যৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলে মূৰ্ধন্য নহয় ঠিক আছে চ' এইটো এটা নিয়ম হয় তোমালোকে মুখস্থ ৰাখিবা তেনেহ'লে এইটো এনচাৰ আৰামত কৰিব পাৰিবা যেনেকৈ ইয়াত চোৱা ৰৰ পিছত হোৱাৰ কাৰণে মূৰ্ধন্য নহৈছে কিন্তু ৰিৰ পিছত থাকিলেও ছেম হ'ল হয় বা মূৰ্ধন্যৰ পিছত থাকিলেও ছেম হ'ল হয় ঠিক আছে চ' একেটা নিয়ম তিনিটাত ছেম হ'ব ঠিক আছে এনেকৈ পিছৰটো চোৱা প্ৰাংগণ ঠিক আছে প্ৰাংগণটো চোৱা ৰ আছে এনেকৈ ৰৰ পিছত থাকিলেও কি হ'ব মূৰ্ধন্য নহ'ব তাৰপিছত শ্ৰেণী দিয়া আছে ৰি আছে চ' প্ৰথমটোৰ নিচিনা ছেম হয় মৃণাল আছে ইয়াতো ৰিকাৰ আছে এইকাৰণে মূৰ্ধন্য হৈছে একেবাৰে ছেমেই আছে গোটেইকেইটা আৰু ইজি আছে চ' তোমালোকে আৰামত কৰিব পাৰিবা এইকেইটা তাৰপিছত চোৱা আকৰ্ষণ এইটো ছেম হয় ৰি ৰ আৰু মূৰ্ধন্য হ আছে তাৰপিছত কৃষাণু আছে এইটো মূৰ্ধন্য হ আছে ঠিক আছে একেবাৰে ইজি হয় চোৱা ৰাৱণ আছে এইটোতো ৰ আছে একেবাৰে ইজি হয় এইকেইটা তোমালোকে ইয়াৰ পৰা চাই কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন দিয়া আছে 7 নম্বৰ তলত দিয়া শব্দবোৰত মূৰ্ধন্য কিয় গৈছে বৰ্ণবিন্যাস কৰি চাওঁ আৰু ক আহা ঠিক আছে ইয়াত চোৱা আৰু কেইটামান নিয়ম আছে মূৰ্ধন্য কিয় হৈছে সেইকেইটাৰ নিয়ম আছে সেইকেইটা তোমালোকে ইয়াৰ পৰা পঢ়িবা ঠিক আছে ওপৰত দিয়া নিয়মকেইটাৰ লগত ছেমে হয় বা সেইকেইটা অলপ ভাঙি দেখুওৱা হৈছে চ' তোমালোকে এইকেইটাও পঢ়িবা তাৰপিছত চোৱা আকৌ নেক্সট কুৱেশ্যন দিয়া আছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস আৰু মূৰ্ধন্য হোৱাৰ কাৰণ ব্যাখ্যা কৰা বৰ্ণবিন্যাস যেনেকৈ ইয়াত কৰা হৈছে চোৱা নাৰায়ণ ৰুক্মিণী এইকেইটা যেনেকৈ বৰ্ণবিন্যাস কৰা হৈছে এনেকৈ ছেম মতে এইকেইটাৰ মৃন্ময় বিশ্লেষণ শ্ৰেণী অপৰাহ্ন শ্ৰৱণ বিখান ত্ৰাণ চিত্ৰাংকন এইকেইটাও এনেকৈ বৰ্ণবিন্যাস কৰি তাৰপিছত কিয় নত্যবিধি বা সত্যবিধি হৈছে এইটো লিখিব লাগে ঠিক আছে চ' এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা একেবাৰে ইজি হয় অতি সুন্দৰকৈ লিখি দিছোঁ যাতে তোমালোকে অতি সহজতে শিকিব পাৰা বা বুজি পোৱা চ' তোমালোকে ইয়াৰ পৰা লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা 9 নম্বৰ তলত দিয়া বাক্যবোৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা ইয়াত কিছুমান ভুল বানান আছে এইকেইটা শুদ্ধ কৰি নতুনকৈ লিখিব লাগে ইয়াত চোৱা প্ৰথমটো দিয়া হৈ আছে ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল এইটো কি হ'ব ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল ঠিক আছে তাৰপিছত নেক্সট চোৱা দাসীৰ কথাও সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণাৰ সাৰ উপহাৰ দিলে এইটো কি হ'ব দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ সাৰ উপহাৰ দিলে তাৰপিছত শ্ৰেণীকোঠাত হুলস্থুল নকৰিবা তাৰপিছত চোৱা নেক্সট বৰুৱানীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে এইটো হ'ব বৰুৱানীয়ে ফেৰেঙনিত মাতি থকা এইটো হ'ব ঠিক আছে এইটো তাৰপিছত চোৱা নেক্সট অৰ্জুন নিপুণ বীৰ আছিল এইটো হ'ব অৰ্জুন নিপুণ ঠিক আছে নিপুণ বীৰ আছিলে ইয়াত প্ৰথমতে বুজি লোৱা কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো তোমালোকক কৈছে যে চোৱা তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা ইয়াত বানান ভুল আছে এইটো শুদ্ধ কৰিব লাগে কিন্তু ইয়াত শুদ্ধ কি কৰা হৈছে ইয়াত অনলি শুদ্ধ কৰা হৈছে চোৱা ইয়াতো ভ্ৰমণ আছে কিন্তু চেঞ্জ কি হৈছে মাত্ৰ দন্ত ন মূৰ্ধন্য ন হৈছে ঠিক আছে চ' এইটো মন কৰিবা বাকী গোটেইখিনি ছেম আছে কিন্তু য'ত নেকি নত্যবিধি ব্যৱহাৰ হৈছে সেইখিনিত নত্যবিধিটো ব্যৱহাৰ কৰি শুদ্ধ কৰিছে এনেকৈ গোটেইকেইটা কৰা হৈছে চোৱা বাকীকেইটা ছেম এনেকৈ কৰা হৈছে চ' তোমালোকে ইয়াৰ পৰা এইকেইটা চাই কৰিব পাৰা ঠিক আছে এনেকৈ লাষ্টটো চোৱা যেনেকৈ সৰস্বতীৰ আন এটা নাম
বিনা পানী এইটো কি হ'ব চোৱা সৰস্বতীৰ আন এটা নাম বিনা পানী ইয়াত দন্তন্য দিয়া আছিলে ইয়াত মূৰ্ধন্য হৈছে তাৰপিছত চোৱা নেক্সট পানীয়ে প্ৰাণীৰ প্ৰাণ ঠিক আছে ইয়াতো মূৰ্ধন্য হ'ব ইয়াত চোৱা দন্তন্য দিয়া আছে ইয়াতো মূৰ্ধন্য হ'ব ঠিক আছে একেবাৰে ইজি হয় এইকেইটা তোমালোকে প্ৰথমে যদি বুজি লোৱা যে বাকীখিনি ঠিকেই আছে বাছ নটবিধিটো চেঞ্জ কৰিব লাগে তেনেহ'লে তোমালোকে এইকেইটা ইজিলি কৰিব পাৰিবা তাৰপিছত চোৱা নেক্সট বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব এইটো কি হ'ব প্ৰাংগণত দন্তন্য আছিলে ইয়াতো সেম হৈছে ঠিক আছে তাৰপিছত চোৱা সততা সজগুণ এইটো হ'ব সততা সজগুণ ঠিক আছে এইটো চেঞ্জ হৈছে তাৰপিছত চোৱা 10 নম্বৰ কি দিছে যে উল্লেখিত দেশবোৰ সন্মুখত ৰাখি শিক্ষকৰ সহায়ত তোমালোকৰ মাজত অসমৰ প্ৰাকৃতিক সম্পদ অথবা অসমীয়া ভাষাৰ শিশু আলোচনী শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা দলীয়ভাৱে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবা আলোচনা চক্ৰত তোমালোকে প্ৰশ্ন কৰিবলৈ আৰু আনে কৰা প্ৰশ্ন উত্তৰ দিবলৈ শিকিবা ঠিক আছে এটো তোমালোকৰ কাৰণে হয় তোমালোকে নিজে কৰিবা ঠিক আছে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নহয় সো যদি তোমালোকে পাৰা তোমালোকে ক্লাছত সবই মিলি একেলগে কৰিবা ঠিক আছে তাৰপিছত চোৱা নেক্সট 11 নম্বৰ দিয়া আছে তলত দিয়া বিষয়সমূহৰ সম্পৰ্কে তথ্য আৰু চিত্ৰ সংগ্ৰহ কৰি কোট অৱস্থিত আৰু কিয় বিখ্যাত লিখা প্ৰথমতে কৈছে অজন্তা আৰু ইলোৰা তাৰপিছত তাজমহল তাৰপিছত আগ্ৰা ফোৰ্ট তাৰপিছত খাজুৰাহো তাৰপিছত কোনাৰ্ক সূৰ্য মন্দিৰ ঠিক আছে প্ৰথমটো চোৱা অজন্তা আৰু ইলোৰা এটো কোট অৱস্থান মহাৰাষ্ট্ৰৰ সম্বাজী নগৰ য'ত আগৰ কি নাম আছিল ঔৰংগাবাদ তাৰপিছত বিখ্যাত কিয় হয় ইয়াৰ হিল কাটি খজা গুহা আৰু বৌদ্ধ ধৰ্মৰ দেৱাল চিত্ৰৰ বাবে বিশ্বজুৰি পৰিচিত তাৰপিছত তাজমহল ক'ত অৱস্থিত তাজমহল অসম প্ৰদেশৰ আগ্ৰাত অৱস্থিত একেবাৰে ইজি হয় তোমালোকে সবেই জানা তাৰপিছত বিখ্যাত কিহৰ কাৰণে সম্ৰাট শাহজাহানে পত্নী মমতাজৰ স্মৃতিত খজা এই বগা মাৰ্বলৰ স্থাপত্যটো পৃথিৱীৰ সপ্তম আশ্চৰ্যকৰ বস্তুৰ অন্যতম এটো তোমালোকে জানা তাৰপিছত চোৱা নেক্সট আগ্ৰা ফোৰ্ট এটো হ'ব অৱস্থান উত্তৰ প্ৰদেশৰ আগ্ৰা সেম জেগাতে আছে বিখ্যাত কাৰণ মোগল সম্ৰাটসকলৰ শক্তিশালী বাসগৃহ আৰু ৰঙাহিলৰ দুৰ্গ হিচাপে ই প্ৰখ্যাত তাৰপিছত খাজুৰাহো এটো হ'ব অৱস্থান মধ্যপ্ৰদেশত বিখ্যাত কিয় হয় ইয়াৰ মন্দিৰসমূহৰ গাত থকা অতি সূক্ষ্ম আৰু মনোমোহা শিলৰ ভাস্কৰ্যৰ বাবে ই বিখ্যাত তাৰপিছত নেক্সট চোৱা কোনাৰ্ক সূৰ্য মন্দিৰ এটো অৱস্থান হ'ব উৰিষ্যাৰ কোনাৰ্ক তাৰপিছত বিখ্যাত কিয় হয় সূৰ্য দেৱতাৰ ৰথৰ আৰ্হিত নিৰ্মিত এই মন্দিৰটো ইয়াৰ অতুলনীয় স্থাপত্য আৰু শৈলীৰ বাবে জনাজাত তাৰপিছত কোনাৰ্ক সূৰ্য মন্দিৰ এটো ক'ত অৱস্থান হয় উৰিষ্যাত ঠিক আছে ইয়াক বিখ্যাত কিয় হয় ইয়াক ব্লেক প্লেগুডা বুলিও কোৱা হয় ই এটা বিশাল ৰথৰ আকৃতিৰ মন্দিৰ যিটো সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত তাৰপিছত প্ৰকল্প দিয়া হৈ আছে প্ৰকল্পকিটা তোমালোকে নিজে কৰিবা তোমালোকৰ নিজৰ কাৰণে দিয়া হয় যাতে তোমালোকৰ নিজৰ সেলফ স্কিল ডেভেলপ হয় সো তোমালোকে নিজে চেষ্টা কৰিবা ইয়াত চোৱা প্ৰকল্পত লাষ্টত কৈ দিছে যে তোমালোকে শিক্ষকৰ সহায় ল'ব পাৰা যদি তোমালোকে কিবা প্ৰবলেমত পৰা তেনেহলে তোমালোকৰ ক্লাছ টিচাৰ সহায় ল'ব পাৰা ঠিক আছে সো ষ্টুডেন্টস এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ' লিংকটো এইটো ভিডিঅ'ৰে ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ লগতে সকলো সাবজেক্টৰ ভিডিঅ'বোৰ সিৰিয়াল কৰি দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ